আমি যোৱা ভিডিঅ'টোত পৰিসীমা কেনেকৈ উলিয়াব লাগে সেইটো চালোঁ। এতিয়া আমি চাম কালি বা এৰিয়া কেনেকৈ নিৰূপণ কৰিব লাগে। আমাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ মাটি বাৰীৰ জোখমাখ বা ঘৰৰ মজিয়া এটাত টাইলছ লগাব লাগে, কিমান টাইলছ লাগিব ইত্যাদি চিটুৱেশ্যনত আমি এই এনেকুৱা ধৰণৰ জোখমাখবিলাক কালিৰ জোখমাখ কৰিবলগীয়া হয়। কালি মানে হ'ল এটা ক্ষেত্ৰৰ যেনেকৈ যদি মই এনেকৈ এটা চতুৰ্ভুজ লওঁ, এই ক্ষেত্ৰটোৱে আগুৰি থকা ঠাইখিনি সেইটোকে কালি বুলি কয়। আহাচোন চাওঁ কেনেকৈ এই কালি উলিয়াই। প্ৰথমতে চাওঁ আয়তৰ কালি। এটা আয়ত চালে মন কৰিবা যে এইটো এটা ষ্ট্ৰেইট লাইন, সৰল ৰেখা। এই সৰল ৰেখাটো এটা ডাইমেনশ্যনত আগুৱাই গৈছে আৰু সেই ৰেখাডালকে এনেকৈ যদি মই বহুত ৰেখা এনেকৈ আঁকি দিওঁ, আঁকি এনেকৈ গৈ ইমান দূৰলৈকে মই ৰেখা আঁকি দিলোঁ। চাওচোন সমানকৈ আঁকিছোঁ, মানে এই ৰেখা সমানকৈ এই ৰেখাখণ্ডক মই আগুৱাই দিলোঁ। যদি মই গোটেইখিনি এনেকৈ আগুৱাই দিব পাৰোঁ তেতিয়াহ'লে এইটো হ'ল এই এৰিয়াটোৰ কালি। যদি ৰেখাখণ্ডটোৰ এইটো ক্ষেত্ৰত যদি মই ব্ৰেড বুলি ধৰি লওঁ এই ৰেখাখণ্ডৰ, আৰু এই ৰেখাখণ্ডটোক মই আগুৱাই দিছোঁ এল ডিষ্টেঞ্চ, এল দূৰত্বলৈ যদি মই আগুৱাই দিওঁ, এইটো হ'ল ব্ৰেড, এইটো হ'ল লেন্থ। আমি জানো যে আয়তৰ ক্ষেত্ৰত বিপৰীত বাহুবিলাক সমান, তাৰমানে এইটো হ'ব ব্ৰেড হ'বই, কাৰণ সেই একে ৰেখাখণ্ডক আমি আগুৱাই লৈ গৈছোঁ সমানে সমানে, যদি ডায়েগ্ৰামটোত হোৱা নাই ভালকে। ঠিক তেনেকৈ এই ৰেখাখণ্ডটো হ'ব এল। গতিকে আয়তৰ কালি উলিওৱা সূত্ৰটো হ'ল যে এই ব্ৰেডটোক আমি কিমান দীঘলৈ লৈ গৈছোঁ, এল। গতিকে এই দুটা মাল্টিপ্লাই কৰি দিলে হ'ল বি টাইমছ এল, মানে ব্ৰেড এলেৰে দৈৰ্ঘ্যৰে মাল্টিপ্লাই কৰিলে আমি আয়তৰ কালি পাই যাওঁ। গতিকে ইয়াৰ পৰা কিছুমান ক্ষেত্ৰত দেখা যাব যে কালি দিয়া আছে, সাপোজ 20 সেন্টিমিটার স্কোয়ার, লেন্থ দিয়া আছে 5 সেন্টিমিটার, ব্ৰেড কিমান হ'ব। গতিকে আমি এই ফৰ্মুলাটোৰ পৰা ধুনীয়াকৈ ওলাব পাৰিম। আমি জানো যে কালি is equal to breadth into length or length into breadth. So ইয়াতে দিয়া আছিলে 20 বর্গ সেন্টিমিটার আৰু length হল 5 সেন্টিমিটার, breadth to হল b। এই বস্তুটো যদি আমি ঘূৰাই লিখো, সোঁহাতে বাওঁহাতে লিখো, তেতিয়াহ'লে b into 5 centimeter is equal to 20 centimeter square. So therefore b is equal to 20 centimeter squared by 5 centimeter. তো সেন্টিমিটার এটা সেন্টিমিটার কাটা যাব, এটো হ'ব 4, সো 4 সেন্টিমিটার হ'ব ব্ৰেড। যদি সিম্পলকে দিয়ে যে এটা আয়তৰ দৈৰ্ঘ্য 20 সেন্টিমিটার, প্ৰস্থ 10 সেন্টিমিটার, তেতিয়াহ'লে কালি কিমান? কালি হ'ব আমি জানো দিক পূৰণ প্ৰস্থ। গতিকে কালি হ'ব দিক 20 সেন্টিমিটার ইন্টু 10 সেন্টিমিটার, এটো হ'ব 20 ইন্টু 10, 200 সেন্টিমিটার স্কোয়ার্ড।
বৰ্গ সেন্টিমিটাৰ বুলি কোৱা হয়। তো এনেকৈ আমি আয়তৰ কালি উলিয়াব পাৰোঁ। যদি আমি কালি বা এৰিয়া ইজ ইকুৱেল টু এল ইনটু বি কওঁ, তেতিয়াহ'লে এই বস্তুটো যদি আমি এনেকৈ লিখোঁ এল ইনটু বি ইজ ইকুৱেল টু এ, জাষ্ট ওলোটাই দি আমি এল পাম এ বাই বি, অৰ বি পাম বি ইজ ইকুৱেল টু সোঁহাতে হ'ল এ, এলটো গৈ ডিভাইড হ'ব, চ' এ বাই এল। তো এই তিনিটা সূত্ৰৰ সহায়ত আমি আয়তাকাৰ ক্ষেত্ৰফলৰ কালিৰ সম্বন্ধে যিবিলাক প্ৰব্লেম আহিব পাৰে সেই গোটেইখিনি সমাধান কৰিব পাৰিম। এটা উদাহৰণ লওঁ। এটা কোঠা 4 মিটাৰ দীঘল আৰু 2 মিটাৰ 50 সেন্টিমিটাৰ বহল। কোঠাটোৰ মজিয়াখন ঢাকিবলৈ কিমান বৰ্গমিটাৰ দলিচাৰ প্ৰয়োজন হ'ব? চাৰি মিটাৰ দৈৰ্ঘ্য, 2.5, 2 মিটাৰ 50 সেন্টিমিটাৰ বহল আৰু দৈৰ্ঘ্যটো হ'ল 4 সেন্টিমিটাৰ। গতিকে আমাক কি কৈছে, এই এৰিয়াটো ঢাকিবলৈ কিমান দীঘল বা কিমান কালিৰ দলিচাৰ প্ৰয়োজন হ'ব। তো এতিয়া আমি ইয়াৰ এই ক্ষেত্ৰফলটো কালি উলিয়াই দিলে হ'ল। যেহেতু এইটো আয়তকাৰ ক্ষেত্ৰ, গতিকে ইয়াৰ কালি হ'ব L into B, length into breadth. Length to দিয়া আছে 4 মিটাৰ, 4 মিটাৰ আৰু প্ৰস্থ দিয়া আছে 2 মিটাৰ 50 সেন্টিমিটাৰ। গতিকে আমি এইটো মিটাৰ টু সেন্টিমিটাৰত কৰিব পাৰোঁ, নহ'লে সেন্টিমিটাৰ টু মিটাৰত কৰিব পাৰোঁ। ইউনিট একেটাই হ'ব লাগিব, তেতিয়া আমি মাল্টিপ্লাই কৰিব পাৰিম। ধৰি ল'লোঁ 4 মিটাৰ আৰু 50 সেন্টিমিটাৰ মানে 2 মিটাৰ 50 সেন্টিমিটাৰ 50 বাই 100 মিটাৰ লিখিব পাৰোঁ। গতিকে এইটো হ'ব 4 মিটাৰ ইনটু 2 মিটাৰ আৰু 0.5 মিটাৰ, মানে 2.5 মিটাৰ। সো গতিকে এইটো মাল্টিপ্লাই কৰিলে আমি পাম 10 মিটাৰ ইনটু মিটাৰ, মিটাৰ স্কুৱেৰ্ড মানে বৰ্গ মিটাৰ। ঠিক তেনেকৈ আয়তৰ যেনেকৈ কালি উলিয়াব পাৰি, বৰ্গক্ষেত্ৰ এখনক সহজতে একেধৰণে কালি উলিয়াব পাৰি। জাষ্ট সিম্পল ডিফাৰেন্সটো হ'ল বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত গোটেইকেইটা বাহু সমান। গতিকে আমি যদি ধৰি লওঁ এ বি চি ডি এটা বৰ্গক্ষেত্ৰ, তাৰ বাহু যদি এছ 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 হয়, তেতিয়াহ'লে তাৰ কালি হ'ব কিমান? বৰ্গক্ষেত্ৰৰ কালি হ'ব, দিক পূৰণ প্ৰস্থ আছিলে, গতিকে ইয়াৰ দিক পূৰণ প্ৰস্থ, ইয়াতে দিকো এছ প্ৰস্থ এছ, গতিকে হ'ব এছ মানে হ'ল বাহু, সাইড এছ স্কুৱেৰ। গতিকে এইটোৰে আমি বৰ্গৰ কালি উলিয়াব পাৰোঁ, এইটোৰ ফৰ্মুলা। যদি কালি দিয়া থাকে আৰু বাহুৰ দিক উলিয়াব লাগে, তেতিয়া কি হ'ব? আমি এই বস্তুটো ঘূৰাই দিওঁ, ঘূৰাই দিলে চাম এছ স্কুৱেৰ ইজ ইকুৱেল টু দ্য কালি। অ'কে, চ' therefore এছ ইয়াৰ বৰ্গমূল হ'ব, বৰ্গমূল যিটো বৰ্গক্ষেত্ৰখনৰ কালিৰ বৰ্গমূলেই হ'ব বাহুৰ দিশ। গতিকে এই ফৰ্মুলা দুটা ব্যৱহাৰ কৰি বাহু দিয়া থাকিলে কালি উলিয়াব পাৰিম। যদি কালি দিয়া থাকে তাৰ বৰ্গমূল ল'লে আমি সেই বৰ্গক্ষেত্ৰখনৰ যিকোনো বাহুৰ দৈৰ্ঘ্য আমি পাই যাম।
যদি প্রশ্ন সোধা হয় যে 9 সেন্টিমিটার বাহুর বর্গ এটার কালি কিমান সিম্পল আমি জানো যে কালি মানে এরিয়া বর্গর এরিয়া ইজ ইকুয়াল টু s স্কয়ার কি দিয়া আছে s বাহু 9 সেন্টিমিটার ওতে কি হবে 9 সেন্টিমিটার স্কয়ার তো 81 সেন্টিমিটার স্কয়ার গতিকে আশা কৰো এইখিনিতে তোমালোকে কালি কেনেকৈ উলিয়াব লাগে ক্ষেত্ৰফল এটাৰ তোমালোকে বুজি পালা এতিয়া মই এটা কথা ক'ব বিচাৰিম কিছুমান ক্ষেত্ৰত মই দেখা পাইছো যে বৃত্তৰ ওপৰতো প্ৰশ্ন দিছে তেওঁলোকে বৃত্ত মানে কি তোমালোকে হয়তো সবেই জানাই বৃত্ত মানে হ'ল যিকোনো এটা বিন্দুৰ পৰা এই যেটো পৰিসীমা পৰিধি বুলি কয় বৃত্তৰ ক্ষেত্ৰত ইয়াৰ যিকোনো বিন্দু দূৰত্ব একে আৰু সেই দূৰত্বটো এটো কয় অৰিজিন বা সেন্টাৰ এই সেন্টাৰৰ পৰা যিকোনো এটা যদি পয়েন্ট লওঁ এই পয়েন্টৰ দূৰত্ব এটো কয় ব্যাসাৰ্ধ বা ৰেডিয়াস গতিকে বৃত্ত এটা যদি দিয়া থাকে তার ব্যাসাৰ্ধটো খুবই জৰুৰী খুবই ইম্পৰ্টেন্ট যদি r আমি জানো r নো কি হেতু যদি আমি জানো তেতিয়াহলে আমি বৃত্তৰ পৰিধিটো উলিয়াব পাৰো মানে এই যে চাৰিওফালে ঘূৰি কিমান দূৰ অতিক্ৰম কৰিব লাগিব হেতু আমি উলিয়াব পাৰো বৃত্তৰ পৰিসীমা বা পৰিধি is equal to 2 into pi into r এই ফর্মুলাটো মনত ৰাখিবা বৃত্তৰ পৰিসীমা is equal to 2 into pi into r যত pi এটা কনস্ট্যান্ট তার ভ্যালু হল 22/7 গতিকে তোমালোকৰ ক্লাস 5 6 ৰ ক্ষেত্ৰত এইটো আৰু জনাৰ দৰকাৰ নাই কেনেকৈ আহিলে পিছত কেতিয়াবা হয়তো আলোচনা কৰিব পৰা যাব খালি মনত ৰাখিব লাগিব pi is equal to 22/7 or pi is equal to 3.1416 এনেকৈ গৈ থাকে 3.14 মনত ৰাখিলেই হ'ব আৰু r হল যেটো বৃত্তটো দিয়া থাকিব তাৰ ব্যাসাৰ্ধটো কিমান তাৰ পৰা বৃত্তৰ পৰিসীমা উলিয়াব পাৰিবা আৰু যদি বৃত্তৰ কালি উলিয়াব লাগে বৃত্তৰ কালি এইটো ফৰ্মুলাৰে উলিওৱা হয় pi into r স্কয়াৰ কিছুমান ক্ষেত্ৰত দিয়া যায় যে বৃত্তৰ কালি যদি মই দুগুণ কৰি দিও তাৰ কালি কিমান গুণ বাঢ়িব গতিকে মই r ৰ জায়গাত যদি 2r লগাই দিও pi r স্কয়াৰ এটা আৰু এটা হল pi দুগুণ r হৈ গল তাৰ মানে 2r স্কয়াৰ তাৰ মানে এটো কি হ'ব 4 pi r স্কয়াৰ হ'ব তাৰ মানে 4 গুণ বাঢ়ি যাব যদি মই 3 গুণ কৰি দিও তেতিয়ালে 9 গুণ হ'ব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দিয়া দেখা যায় আশা কৰো তোমালোকে ইয়াৰ পৰা বস্তুখিনি কৰিব পাৰিবা তোমালোকে পঢ়ি লোৱা তাৰ পিছত আমি কোৱেশ্চন আনসাৰ খিনিও কৰিম